My dear viewers and learners, welcome, নমস্কাৰ। কাৰ্যপত্ৰ তৃতীয় শ্ৰেণীৰ সাক্ষৰতা পেজ নং 126 এদিছে পঢ়া। সোনু আৰু মনু নামৰ দুটা বান্দৰ আছিল। সিহঁত দুয়ো বৰ বন্ধু। সোনুৰ ঘৰ চহৰত আৰু মনুৰ ঘৰ গাঁৱত। সোনু এদিন মনুৰ ঘৰলৈ গ'ল। মনুৱে বন্দুক দেখি বৰ আনন্দ পালে। সি সোনুক নিজৰ গাঁও ফুৰাবলৈ লৈ গ'ল। গাঁৱৰ মুক্ত বতাহ গছ গছনি দেখি সোনুৰ বৰ ভাল লাগিল। সি গাঁৱত বহুতো ওখ গছ দেখা পালে। গছবোৰত উঠি জঁপিয়াই জঁপিয়াই সি খুব ফূৰ্তি কৰিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ পঢ়ো। সোনু আৰু মনু নামৰ দুটা বান্দৰ আছিল। সিহঁত দুয়ো বৰ বন্ধু। সোনুৰ ঘৰ চহৰত আৰু মনুৰ ঘৰ গাঁৱত। সোনু এদিন মনুৰ ঘৰলৈ গ'ল। মনুৱে বন্দুক দেখি বৰ আনন্দ পালে। সি সোনুক নিজৰ গাঁও ফুৰাবলৈ লৈ গ'ল। গাঁৱৰ মুক্ত বতাহ গছ গছনি দেখি সোনুৰ বৰ ভাল লাগিল। সি গাঁৱত বহুতো ওখ গছ দেখা পালে। গছবোৰত উঠি জঁপিয়াই জঁপিয়াই সি খুব ফূৰ্তি কৰিলে। এতিয়া ইয়াত দিছে কাৰ্য 14 উত্তৰ লিখা। সাধুটোত থকা বান্দৰ দুটাৰ নাম কি কি? তোমালোকে নিশ্চয় ধৰিব পাৰিছা। বান্দৰ দুটাৰ নাম কি আছিলে? সোনু আৰু মনু। খটো আছিলে মনুৱে বন্দুক দেখা পাই কেনেকুৱা পালে? বন্দুক ক'ত ফুৰাবলৈ লৈ গ'ল? ইয়াত উত্তৰটো হ'ব মনুৱে বন্দুক দেখি বৰ আনন্দ পালে। বন্দুক ক'ত ফুৰাবলৈ লৈ গ'ল? বন্দুক গাঁও ফুৰাবলৈ লৈ গ'ল। গ তোমাৰ গাঁও ভাল লাগে নে নগৰ ভাল লাগে? কিয় ভাল লাগে? দুটা বাক্য লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিজৰ নিজৰ চইচৰ কথা। তোমালোকৰ গাঁও ভাল লাগে না নগৰ ভাল লাগে তোমালোকে নিজে লিখিবা। ইয়াৰ পিছত তলত দিয়া ধৰণৰ জুৰীয়া শব্দ লিখা। ইয়াত দিছে ওখ পাখ। আমি এনেধৰণে জুৰীয়া শব্দ একেলগতে দুটা শব্দ কওঁ যেনেকৈ মাছ তাছ আমি কওঁ তেনেকৈ ইয়াত কি লিখিম? যেনেকৈ লিখিলোঁ বাচন বৰ্তন। আৰু কি লিখিব পাৰি? ইয়াত লিখিলোঁ বাচন বৰ্তন। আৰু এটা লিখিলোঁ, আকৌ এবাৰ কৈ দিছোঁ, বাচন বৰ্তন, ইনাই বিনাই, খোৱা লোৱা। Thanks for watching. Stay connected. Thank you so much.